বিপিএফ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাইজৰ আশীৰ্বাদ লোৱাৰ বাবে যি আশীৰ্বাদ ৰেলী আজি আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট আমাৰ বিষ্ণুৰাভা ভৱনত যি ৰেলী আজি আয়োজন কৰা হৈছিলে ভেৰগাঁও জিলা বিপিএফ দলৰ দ্বাৰাই আৰু সেই ৰেলীত 33 নং নুনেশ্বৰ সমষ্টিবাসী হিচাপে বিপিএফ দলৰ কৰ্মী হিচাপে আমি 3000কৈ অধিক আমি বিপিএফ কৰ্মী আমি আজি এই ৰেলীত যোগদান কৰাইছোঁ আৰু আমি খুবেই সুখী যে আজি আমি সমষ্টিবাসী ৰাইজ হিচাপে আজি আমাৰ 33 নং নুনেশ্বৰ সমষ্টিৰ সকলো বাগান বাগিচাই গাঁও ভূঞে সকলো দিশৰ পৰাই আজি বিপিএফ সমৰ্থক বিপিএফ কৰ্মী বিপিএফ নেতাসকলে আজি এই আশীৰ্বাদ ৰেলীত যোগদান কৰিছে আৰু আমাৰ দলৰ কৰ্মীসকলক নেতাসকলক সাহস যোগাইছে উৎসাহ যোগাইছে আৰু সেই মৰ্মে আজি আমাৰ বিপিএফ প্ৰধান সভাপতি সন্মানীয় হাগ্ৰামা মহিলাৰ নেতৃত্বতে আজি ৰেলীখন তাতে সমাপন হ'ল। গতিকে আপোনালোকে দেখিবলৈ পালে যি হিচাপে আজি বিপিএফ দলৰ শুভচিন্তকসকলে ৰাইজে ওলাই আহি যি এটা বাতাবৰণৰ সৃষ্টি কৰিলে হয়তো কোনোবা ভাবিছিলে যে বিপিএফ দল নাই আৰু মানে নোহোৱা হৈছে নেকি বুলি যেতিয়া এটা মানুহৰ মনত প্ৰশ্নবিলাক আছিলে আজি সেই প্ৰশ্নৰ উত্তৰ আজি সকলোৱে পাইছে। গতিকে আমি বিপিএফ দল হিচাপে আমি কোনো দুৰ্বল নহয়, আমি খুবেই শক্তিশালী আৰু আমি যিহেতু 2025 বৰ্ষত আমি এই BTC পৰিষদ নিৰ্বাচনত আমি জয়যুক্ত হ'ম আৰু চৰকাৰ গঠন কৰিম। সন্মানীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফ দলৰ চৰকাৰ গঠন হ'ব আৰু সেই কথাখিনি আজি ৰাইজেও গম পাইছে, নেতাকৰ্মীসকলেও গম পাইছে, বিৰোধী দলৰ বিপক্ষ কৰ্মীসকলৰ নেতাসকলেও গম পাইছে। গতিকে আজি যি বাৰ্তা প্ৰেৰণ কৰিছে সন্মানীয় মহিলাৰ ডাঙৰীয়াই সেই বাৰ্তাই সকলো ৰাইজৰ মন চুই গৈছে। যিখিনি কথা ৰাইজৰ উন্নয়ন প্ৰণয়নৰ শান্তিৰ হকেতো আজি যিখিনি বাৰ্তা প্ৰেৰণ কৰিছে ৰাইজৰ হকে আজি এই বাৰ্তাই সকলো BTC-বাসী ৰাইজৰ কাৰণে এটা সুবাৰ্তা বুলি ক'ব লাগিব। কাৰণ যি ইছ্যু লৈ যি এজেণ্ডা লৈ আজি বিপ্লৱ দলে এবাৰ নিৰ্বাচন খেলিব আজি সেই গোটেইখিনি কথা তেওঁ নিজ মুখেৰে আজি তেওঁ ৰাইজৰ আগত সম্বোধন কৰিছে। গতিকে তেওঁ আৰু এটা সঁচা কথা এইটোৱে যে তেওঁ যিখিনি কথা তেওঁ প্ৰতিশ্ৰুতি দিছে আজিলৈকে সেইখিনি কথাত কিন্তু আজি হাতে কামে তেওঁ কৰি দেখুৱাইছে। গতিকে আমি ভাবিছোঁ আমি নুনেশ্বৰ সমষ্টিবাসী হিচাপেও আমি জয়যুক্ত হ'ম। আমাৰ নুনেশ্বৰ সমষ্টিৰ ৰাইজেও বিপিএফ দলক সমৰ্থন দিছে, দিব আৰু দি থাকিব আৰু আমাৰ এটা মনোবল আজি বাঢ়িছে। আজি বহু লোকে হয়তো ভাবিছিলে মানুহ ওলাই নাহিব নেকি, কিন্তু আজি নুনেশ্বৰ সমষ্টিৰ পৰা প্ৰায় 3000কৈ অধিক মানুহ বাইকৰ দ্বাৰাই চাইকেলৰ দ্বাৰাই আজি ওলাই আহি যে বিপিএফ সমৰ্থক কিমান আছে, বিপিএফৰ প্ৰতি মৰম চেনেহ আদৰ কিমান আছে আজি সকলো ৰাইজে দেখুৱাই দিলে। এবাৰ BTC-ত একেবাৰে 100% সকলোৱে গম পাইছে বিপিএফ দলৰ চৰকাৰ গঠন হ'ব। সন্মানীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই পুনৰবাৰ এই BTC-ত পুনৰবাৰ চিফ হ'ব আৰু তেওঁৰ দ্বাৰাই এই BTC-খন পুনৰাই আকৌ বহুত সুন্দৰভাৱে পৰিচালনা হ'ব বুলি আমি সকলোৱে গম পাইছোঁ, ৰাইজেও গম পাইছে।